নৈ পানী বোকা পানী উঠিয়াই কেঁচুৱাটোক খুৱাইছো। তামোল গছৰ ওপৰত গোটা ৰাতি থাকিছে, গোটেই ৰাতি ইমানেই চিঞৰিছে কান্দিছে বেচাৰা। কেনেকে আমিও যাম তাক বচাবলে, কেনেকে যাম? ইমান ডাঙৰ ডাঙৰ খৰি আহিছে। মাইকী মানুহ 3টা, কেঁচুৱা 4 বছৰৰ কেঁচুৱা এটা মাকৰ কোচত আছিলে তেওঁ, আৰু এইটো ঘৰৰ এটা মতা মানুহ নিজৰ কেঁচুৱাটোক বচাওতে নিজে পানী সাঁতৰিব নোৱাৰে, তাই গুচি গ'ল। চাওক এইখন এইবিলাক একেবাৰে নতুন বাইক আছিলে, চাওক সম্পূৰ্ণ ভাঙি শেষ। এইখন পানীয়ে শেষ কৰি পেলালে। জাবৰ দমত ওলাইছিলে মৃতদেহ। মই বৰ্তমান আছো নেপালী খুঁটিত। চাৰিওকাষে জাবৰৰ দম, ঘেল, বোকা, পলস আৰু ডাঙৰ ডাঙৰ গছৰ মুহা, আৰু কিনাৰতে আছে এখন তীখৌ। আৰু মই এটা ঘৰ দেখুৱাইছো, বানপানীয়ে উটুৱাই লৈ গ'ল। আৰু এখন বাইক আছে, বাইকখন পটককে লক্ষ্য কৰিলো, আৰু এখন বাইকখন আগতে ভাঙা চিঙা যদি নাজানো, কিন্তু বানপানীয়ে ভাঙিলে যদি নাজানো। এখন বাইক চাওক, আৰু এইফালে এখন ঘৰ, সপোনৰ ঘৰখন নিমিষতে শেষ হৈ গ'ল। আৰু এইফালে চাওক সম্পূৰ্ণ জাবৰৰ দম। এই ডাঙৰ ডাঙৰ গছ, প্ৰকাণ্ড প্ৰকাণ্ড গছবোৰ নিশ্চয় দেখিছে। আৰু কাপোৰৰ দম চাওক, কাপোৰ কানি, বয় বস্তু, ঘৰখনৰ নামি দামী আচবাব সম্পূৰ্ণ নিমিষতে শেষ হৈ গ'ল। সেইখন ঘৰ দেখিছে, টিন পাতবোৰ অকমান লক্ষ্য কৰক। আৰু ইফালেতো সম্পূৰ্ণ মানে খৰি, বাঁহৰ মুহা, গছৰ মুহা, আৰু সম্পূৰ্ণ খৰিয়ে মানে ভৰপূৰ। এইফালে চাওক, আৰু এই মাজতে পথাৰখনত আছে পলস, আৰু বেছিকে যাব নোৱাৰো, পলসত সোমাই পৰিম। আৰু এয়া পলস, কিজান এই পলস আমি ভৰি দিলে মানে বহি যাম। আৰু এনেকুৱাতে ওলাইছিলে মানুহৰ মৃতদেহ, কাৰণ নেপালী খুঁটিত বহুত মানুহ সন্ধানহীন হৈ আছিল আৰু উটি গৈছিল। আৰু আপোনালোকে ভিডিঅ'সমূহ কিছুমানে দেখিছিলে যে এনেকুৱা জাবৰ দমত ওলাইছিলে মৃতদেহ। ঠিক ইয়াতো মৃতদেহ এতিয়াও সোমাই থাকিব পাৰে, যিহেতু আমি নিউজসমূহত দেখি পাইছিলো যে এনেকুৱা জাবৰ দমতে মৃতদেহ ওলাইছিলে। আৰু চাওকচোন, এইডোখৰ ঠাই এনেকুৱা নিচিনা লাগিছে নে যিখন এই নেপালী বস্তি এখন গাঁও আছিল, মানে অকণ মানুহ লগা নাই এখন যে এখন গাঁও আছিল। কিন্তু এনেকুৱা নিচিনা লাগিছে যে য'ত নেকি মৰুভূমি যেনেকুৱা ঠাইত গছ গছনি, পানী নাই, ঠিক তেনেকুৱা এই ঠাইখন যে তেনেকুৱা নিচিনা অনুভৱ হৈছে, য'ত নেকি আগৰ যুগৰ, আদিম যুগৰ কিছুমান এখন তেনেকুৱা গাঁও। ঠিক এই গাঁওখন যে এখন সপোন লগা গাঁও। আৰু তোমালোকে ঘৰ, এইটো তোমালোকৰ ঘৰ নি? তোমালোকৰ আগৰ ঘৰটো কোনখিনিৰ পৰা কোনখিনিলৈকে আছিলে? আমাৰ এইটো নতুন বনাই আছিলে, আৰু ইয়াত আছিলে ঘৰ, ইয়াত আছিলে, তাত ফাৰ্ম আছিলে এটা। ফাৰ্মটো গুচি গ'ল, ঘৰ গুচি মানে তোমালোকৰ সম্পূৰ্ণ ঘৰখন উটি গুচি গ'ল ন? গুচি গ'ল চব। আৰু মানে যেতিয়া পানীটো আহিছিলে, তোমালোক তেতিয়া ক'ত আছিলা? আমি তেতিয়া ইয়াত খৰি ধৰি আছিলো, পানী নেবাহে বুলি ভাবিলো আমি। মানে খৰি আহিছিলে উটি, তোমালোকে মানে পানী নাবাহে বুলি খৰিহে ধৰি আছিলো। মানে কেনেকে আহোতে তোমালোকে গম পালা মানে পানী যে ইমান মানে ভয়াৱহকে আহিছে, যে তীব্ৰ গতি আহিছে? ঘৰত খানা খাব আহিছিলো, তেতিয়া ঘৰৰ ভিতৰতে পানী সোমাই গ'ল। তাৰপিছত পানীটো তেতিয়া কিমান সৰহকে সোমাই গ'ল নে কমকে সোমাইছিলে? বেছিকে সোমাইছে, আপোনাৰ 3টা-4টা ৰুমত ভৰ্তি মানে হৈ গৈছিলে। পানীখিনি মানে এনেকে ক্ৰমান্বয়ে নদী সোঁতৰ দৰে আহিলে নেকি? তাৰপিছত আমি ওলোৱাৰ পিছত সোঁতৰ নিচিনা আহিছে। এইবিলাক যে মানে খৰি, গছৰ মুহা, বাঁহৰ মুহাবিলাক মানে কেতিয়া আহিলে এইবিলাক? আমি আপোনাৰ দাদাহঁতি কলগছৰ নাও বনাই পিনে আমাক ওলাই পিনে সেইফালে থৈ দিলে। তাৰ পিছত পুৰা খৰি চৰি চব আহিব লাগি গ'ল। তাৰমানে সম্পূৰ্ণ ঘৰ বিলাক মানে গছৰ মুহা, খৰি আছে চব মানে ভাঙি চিঙি লৈ গুচি গ'ল ন? চব লৈ গুচি গ'ল। এই বাইকখন মানে এনেকে বেয়া আছিলে নে এনে বানপানী? নতুন আছিলে বাইকখন। চাওক, এইখন এইবিলাক একেবাৰে নতুন বাইক আছিলে, চাওক সম্পূৰ্ণ ভাঙি শেষ। এইখন পানীয়ে শেষ কৰি পেলালে। আৰু এইফালে সোমাই আছিলে ন? এইফালে। আৰু এইটো মানে নতুনকে ঘৰ বনাই আছিলা ন? চাওকচোন, বাইকখনো শেষ। আৰু তোমালোকৰ কি কি আৰু একদম মানে সম্পূৰ্ণ চাগে বিহাৰী বাচন বৰ্তন বা চব গুচি গ'ল। এতিয়া ঘৰখন কোনে বনাই দিছে তোমালোকক? পদিন্ন কিবা এটা নাম, ইউটিউবৰ ইউটিউবাৰ এজনে ন? কোন জেগাত তেখেতৰ ঘৰ? সেইটো গম নাপাওঁ, মায়ে গম পায়। মৰা ন? এতিয়া আপোনালোকে পানী ক'ৰ পৰা আনিছে? খোৱা পানী নে এইবিলাক? খোৱা পানী নহয়, মানে এইটো পানী আনি দিছে, মানে ক'ৰ পৰা আনি দিছে ক'ব নোৱাৰো। পানী আপোনালোকে মানে আনিছেগে তাৰ পৰা ন? তাৰ পৰা আনিছো, টেংকিত ভৰাই থৈ দিছে।
তাৰ এতিয়া পৰা গা চা ধুবলৈ আপোনালোকৰ বৰ কষ্ট হৈছে নে পানী বহুত কষ্ট হৈছে। খাবলৈতো বহুত কষ্ট হৈছে এতিয়া বৰ্তমান আপোনালোকে কেনেকে চলিছে খোৱা পানী খিনি মানে খোৱা খাইছে পানী কেনেকে এতিয়া কিনি আনো তাৰপিছত ক'তবা ৱাটাৰ চাপ্লাই চন্তকত আছে তাৰ পৰা ল'ৰাকেইটা যদি চাইকেল কাৰোবাৰ পায় ঘৰতো চাইকেল নাই কাৰোবাৰ বিচাৰিলে পায় যদি এতিয়া ৱাটাৰ চাপ্লাই পাৰে পানীটো লৈ আহে নহ'লে এনেকে পানী খাবলৈ বহুত দিগদাৰ হৈছে। মানে নেপালী খুঁটিত এটা যুগ শেষ হৈ যোৱা আগতে গুচি গ'ল একো থব নোৱাৰিলো আমি গোটেই গাৰ কাপোৰটোহে যেনে তেনে বাচিছে আৰু আমাৰ এই বজনা ঘৰৰ বোৱাৰীটো ভাগৰতে খালি পেটিকোটটো আৰু বলাছটোহে পিন্ধিছে শাৰীও গুচি গৈছে ইমানে কষ্ট। মানে আপোনালোকৰ চাওক মানে সপোনৰ ঘৰখন বনাওতে কিমান দিন লাগিছিল কিমান দিন এতিয়া লাগিছে আপোনালোকৰ সেই ঘৰখন বনাবলেতো এটা যুগ লাগিব 20 বছৰ 10 বছৰ ওপৰত লাগি যাব সেইখন ঘৰ আকৌ বনাব হলে হয় ইমান বস্তু আনি আনি সজাইছিলো গোটৰ পইচা লৈ ইমান বস্তু সজালো কিন্তু একো বস্তু বচা নাই। এতিয়া চাওক আপোনালোকৰ চাৰিও কাষেতো গোটেই জাবৰৰ দম হয় গছৰ মুহা হয় আৰু বাঁহৰ মুহা এইবিলাকতো চাফা কৰিবলৈতো বহুত দিন টাইম লাগিব বহুত দিন লাগিব কাৰণ আপোনালোকে খৰি এনেকে এডাল খৰি জ্বলাইহে শেষ কৰিব পাৰিব নহলেতো এইখিনি ক'ত পুতিব ক'ত মানে কি কৰিব ন একো নাই আৰু আপোনালোকৰ এই ঠাইত মানে কিমান মানুহ মৃত্যু হলে আপোনালোকৰ পাঁচজন ন মাইকী মানুহ 3টা কেঁচুৱা 4 বছৰৰ কেঁচুৱা এটা মাকৰ কোচত আছিলে তেওঁ আৰু এইটো ঘৰৰ এটা মতা মানুহ নিজৰ কেঁচুৱাটোক বচাওতে নিজে পানী সাঁতৰিব নোৱাৰে তাই গুচি গ'ল। মানে ডেড বডি পালে নে তেওঁলোকক ডেড বডি পালে কিন্তু ডেড বডি মাইকী কেইটাও পালে খালি ছোৱালীটোৰ এই 4 বছৰ ছোৱালীটোৰ ডেড বডি আজিলৈকে পোৱা নাই হয় এনেকুৱাত নেকি বা এনেকুৱা সোমাই আছে নেকি তেনেকেই হ'ব পাৰে আৰু 4 বছৰ ছোৱালী কিমাননো ডাঙৰ হ'ব মানে আৰু এই দাদাজন গৈছে যে তাৰ ছোৱালীজনী 15 বছৰ ছোৱালী তাই এই তামোল গছত নে এই গছৰ ওপৰত গোটা ৰাতি থাকিছে গোটেই ৰাতি ইমানে চিঞৰিছে কান্দিছে বেচাৰা কেনেকে আমিও যাম তাক বচাবলে কেনেকে যাম ইমান ডাঙৰ ডাঙৰ খৰি আহিছে খৰিয়ে তাৰমানে আপোনালোকে নাও নাযায় একদম মানে লৈ যাব মানে খৰিয়ে চৰিয়ে একো আহিব নোৱাৰে এতিয়া পাণ বচা ঠাইত মানে তাত পানী হৈছে যদিও নাও লৈ পিনে ইপাৰৰ পৰা ইপাৰলে মানে মানুহ সহায় কৰিবগে পাৰিছে এতিয়া আপোনালোকৰ এইডোখৰ ঠাইত পানী শুকোৱাৰ পিছতহে সহায় কৰিব পাৰিছে মানুহে পানী হৈ থাকোতেতো কোনো পোৱা নাই আমাৰ এইটো মোৰ বোৱাৰী হয় তাৰ কেঁচুৱাত 2 বছৰ হৈছে গোটা ৰাতি পানী তিতি আমি সেই ঘৰটোত আছো কিন্তু গোটা ৰাতি ছোৱালীটো পানী বিচাৰিছে ভাত বিচাৰিছে কিন্তু ভাতো নাই পানীও নাই কি কৰিম নৈ পানী বোকা পানী উঠিয়াই কেঁচুৱাটোক খুৱাইছো আৰু ভাতটো নাই সেইটো খৰি আহিছে সেইটো কিবা আহিছে বুলি দেখাই আমি কেঁচুৱাটো গোটা ৰাতি থৈছো ৰাতিপুৱা হৈছে আহিছিলে ন নাও অহা নাই নাও মাতিছো নাও নাহে যেনে তেনে আমাৰ বোৱাৰী খুৰাহঁতি গম পালে সেই যেনে তেনে লৈ আহিলে নাওটো আমি 11টা বজাত নাৱত গৈছো ঘৰৰ পৰা উঠাইছে এটাকে টিঙৰ পৰা আনিলে তাৰপিছত নাৱত লৈ গৈছে বিহিবৰ তাৰপিছত কেঁচুৱাটো গোটা ৰাতি বৰষুণত তিতিছে সেইদিন ৰাতি গোটা ৰাতি বৰষুণ আহিছে না ছাতি না জাপি না তিৰপাল একো নাই কেঁচুৱা তেনেকে লৈ আমি গোটা ৰাতিটো আছো এতিয়া আপোনালোকৰ এতিয়া ভিতৰখনতো হেৰি মাটি ভৰোৱাৰ পিছতো এইবিলাক গোটেই পানী ওলাইছে ন আৰু এতিয়া আপোনালোকৰতো ভৰি হাত চাগে সম্পূৰ্ণ একদম হেৰি হৈ গৈছে খজলি তেনেকে কিবা মলম চলম দিছে ৰাতি আৰু মিঠাতেল নহৰু দি মালিচ কৰি লগাই মেলি আৰু এই মলমটো লগাও মানে পুৰা টিঙত কাটি গৈছিলে গোটেই ভৰি চৰি অৱস্থা নাছিলে আমাৰ এইফালে চাওঁ দেই এইফালে চাওক ভিতৰখন এইফালে চাওক কি কম মানে আপোনালোকক ক'বলৈও ভাষা নাই আৰু ভৱিষ্যতেও মানে এনেকুৱা মানে পানী আমি কেতিয়াও নিবিচাৰো ভগৱানৰ ওচৰতো প্ৰাৰ্থনা কৰিছো কেতিয়াও এনেকুৱা যাতে ভগৱানে এনেকুৱা মানে মানুহক বিপদৰ সন্মুখীন কৰিব নালাগে আৰু তেওঁলোকে কেনেকৈ জীৱন কটাইছে চাওকচোন নিজৰ সপোনৰ ঘৰখন শেষ হৈ গ'ল আৰু 4 বছৰীয়া বাচ্চা ন এতিয়াও মানে সন্ধানহীন হৈ আছে ক'ত আছে তেওঁ মানে মৃতদেহ ক'ত মানে জাবৰৰ দমত সোমাইছে এতিয়াও গম নাপায়
আৰু তেওঁলোকে এনেকৈ চলি আছে বৰ্তমান। এনে চৰকাৰী সুবিধা দিছে নাই আপোনালোকক? চৰকাৰ সুবিধাটো একো আমি নাই। সেই 15,000কে পইচা একাউণ্টত সোমাইছে আৰু বোৱাৰী ভাগততো নাই সোমা, আজিলৈকে নাই সোমা। আৰু মোৰ ভাগতো সোমাইছে। মই তাৰে 10,000 আনি মই কিবা কিবি বস্তু যিমান নাছিলে সেইকেইটা বস্তু আনিলো। আৰু কেঁচুৱাটো গা ভাল নাছিলে, ছোৱালীজনী বমা ঘৰত আছে, তাৰ গা ভাল নাছিলে, তেওঁক দেখুৱালো। এইকেইটা পইচা আৰু খৰচা কৰিলো মই 10,000 আৰু 5,000 মোৰ একাউণ্টত আছে। সেইটো খৰচ নকৰিব আৰু বেমাৰ আজাৰ হলে থৈ দিব ন। আৰু এতিয়া মানে আপোনালোকৰ মানে খোৱা বোৱা বিলাক কেনেকে চলিছে এতিয়া? এতিয়া যোনে দিছিলে দিছিলে সেইকেইটাই আৰু চাউল পাত খায়ে আছো। এতিয়াও খাই আছো, এইকেইটাই চাউল খাই আছো। পানীটো বেছি কষ্ট হৈছে আপোনালোকৰ ন? মেইন পানীটো আৰু লাইনটোও লৈছো। এতিয়া সেইকেইটা বট এটাই বট কিনি আনিলো আৰু বটটো লগাইছো। আৰু এতিয়াতো উৱাৰ চুৱাৰ চব কিনিবই লাগিব, একো ব্যৱস্থা নাই। মেইন হৈ গ'ল আমাৰ পানীটো, যদি আমি পৰিষ্কাৰ পানীটো খাব পাৰিলে ইমানটোতে ধন্যবাদ মানে জনালো। পৰিষ্কাৰ পানী যদি নাখায় আকৌ মানুহ বেমাৰ হৈ যাব। বেমাৰ হৈ যাব। মানে পানীটোৱে মেইন বৰ্তমান। হয়। আপুনি ভাত নাখালেও থাকিব পাৰিব, পানী নাখালে থাকিব নোৱাৰে। এতিয়া আপোনালোকে পুখুৰী খান্দিলেও পানী নোলাব, ঘেল ওলাব। আৰু তলত বা ক'ত কি বেয়া বস্তু মৰি আছে। আপোনালোকৰতো এইবিলাক চাগে বহুত দ আছিলে নহয়? দ আছিলে। নহয়, এইটো চব্জি খেতি কৰো। চব্জি খেতি কৰিয়ে আমি চব্জিয়ে বিকিয়ে আমি চলো। নহয়, দ আছিলে নে পথাৰখন? পথাৰখিনি দ এতিয়াতো আছিলে। সম্পূৰ্ণ সমান কৰি দিলে চব। পলক বহি গল। ইয়াত কুকুৰা ফাৰ্ম আছিলে, নাই হলেও 150তকে ওপৰ আছিলে কুকুৰা। মই সেইটোৱে কণী বিকো, কুকুৰা বিকো, সঁচা কথা কৈ দিছো। সেইটোৱে। আৰু এইটোতে মই ঘৰ চলি আছিলো। আৰু চব্জি ওলাই, চব্জি কেতিয়াবা বৰষুণ দিলে তো চব্জিও শেষ হৈ যায়। এতিয়া বৰষুণত মাৰি আপোনালোকৰ দিয়ে। মানে জীৱিকা হিচাপে কুকুৰা ফাৰ্ম আছিলে আৰু চব্জি আছিলে ন? সেইটো সেইখিনিও শেষ। আপোনালোকৰ এতিয়া মাহেকত বা বছৰেকত সেইফালৰ পৰাই ইনকাম হয় নহয়? সেইটোৱে। সেয়া পৰাই চলি থাকে ন? কিন্তু এতিয়া সেইটোও নাই। এতিয়া যিমানটো চাউল দালি পাইছো সেইটো খাইছো। আৰু তাৰপিছত আৰু ল'ৰাকেইটা বাহিৰত গলে কিবা হাজিৰা কাম কৰিলে আৰু খাব পাম, এনেকেতো আৰু চাউল পাত নিদিয়ে। সেইটোৱে। বহুত কষ্ট আছে, কি ক'ম আপোনালোকক। আৰু সম্পূৰ্ণ মানে জীৱনটো জিৰ' পৰা ষ্টাৰ্ট কৰা আগতে হৈছে তেওঁলোকৰ। সম্পূৰ্ণ জিৰ', মানে নিজৰ জীৱনটো জিৰ' পৰা ষ্টাৰ্ট কৰিছে।